নমস্কাৰ আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আনিছোঁ এইমছ নাৰ্ছিং অফিচাৰ ৰিক্ৰুইটমেণ্ট ইয়াত 2026 ইয়াত যিটো টোটাল ভেকেঞ্চি আছে 2551টা টোটাল ভেকেঞ্চি আছে ইয়াত কোনো আবেদন কৰিব পাৰিব আৰু শিক্ষাগত যিটো অৰ্হতা বয়সৰ যিটো সময়সীমা গোটেইখিনি এটা ভিডিঅ'তে কৈ দিম ইয়াত কোনো আবেদন কৰিব পাৰিব সেইটো কৈ দিম ইয়াত কি আছিল এইমছ বিভাগৰ ফালৰ পৰা কি আছিল চাকৰি মুকলি কৰি দিছে ইয়াত চাব পাৰে এইমছ নাৰ্ছিং অফিচাৰ আৰু ইয়াত যিটো মানে আমাৰ অসমত মানে কেইটা পদ আছে গোটেইখিনি কৈ দিম আপোনালোকে চাব পাৰিব আৰু কি ডকুমেণ্ট লাগিব সেইটোও কৈ দিম ইয়াত দেখিব পাৰে অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল চায়েন্স এইমছৰ চাকৰি ইয়াত কি আছে নাৰ্ছিং অফিচাৰ পদ মুকলি কৰি দিছে ইয়াত দেখিব পাৰে অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল চায়েন্স গোটেইখিনি কৈ দি আছো আপোনালোকক চাই থাকিব এইমছ নাৰ্ছিং অফিচাৰ ৰিক্ৰুইটমেণ্ট 2026 তাৰপিছত ইয়াত দেখিব পাৰে নেম অফ যিটো অৰ্গেনাইজেশ্যন হয় এইমছ নিউ দিল্লী ইয়াত নেম অফ পোষ্ট নাৰ্ছিং অফিচাৰ পোষ্টৰ নাম কি আছে নাৰ্ছিং অফিচাৰ নেম অফ এক্সাম নাৰ্ছিং অফিচাৰ ৰিক্ৰুইটমেণ্ট কমন এলিজিবিলিটি টেষ্ট তাৰপিছত ইয়াত দেখিব পাৰে নাম্বাৰ অফ পোষ্ট টোটাল যিটো ভেকেঞ্চি আছে 2551টা টোটাল ভেকেঞ্চি আছে লাষ্ট ডেটটো ইয়াত চাব পাৰে লাষ্ট ডেটটো ইয়াত কি আছিল 16/3/2026 ইয়াত কি আছিল মাৰ্চৰ 16 তাৰিখলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব যদি আবেদন কৰিবলৈ ইচ্ছা আছে আবেদন কৰি ল'ব আৰু ইয়াত দেখিব পাৰে এইমছ নাৰ্ছিং অফিচাৰ ৰিক্ৰুইটমেণ্ট 2026 এপ্লাই অনলাইন ফৰ NORCET 10 ইয়াৰ ডিটেইলছ অফ নোটিফিকেশ্যনত দিয়া আছে গোটেইখিনি তাৰপিছত পোষ্ট নেমটো পোষ্ট আছে কিমান সেইটো দিয়া আছে নাৰ্ছিং অফিচাৰ যিটো ইয়াত কি আছিল এইমছ গুৱাহাটী যিটো ভেকেঞ্চি আছে 78 টোটাল পোষ্ট আছে কেটাগৰী উইচ ভেকেঞ্চি ইয়াত চেলাৰীটো ইয়াত দেখিব পাৰে আনৰিজাৰ্ভৰ ক্ষেত্ৰত 113টা পোষ্ট আছে টোটাল 113 পোষ্ট OBC NCL ৰ কাৰণে 643 পোষ্ট আছে SC ৰ কাৰণে কিমানটা গোটেইখিনি ইয়াত দিয়া আছে EWS ৰ কাৰণে ইয়াত দিয়া আছে 226 ST ৰ কাৰণে আছে 194 পোষ্ট আৰু ইয়াত চেলাৰীটো ইয়াত দিয়া আছে ইয়াত দেখিব পাৰে পে আৰু গ্ৰেড পেটো ইয়াত মেনশ্যন কৰি দিছে আপোনালোকে নিজে চাব পাৰে তাৰপিছত ইয়াত দেখিব পাৰে নেম অফ পাৰ্টিচিপেটিং ইয়াত এম যিটো আছে ইয়াত চাব পাৰে নাম্বাৰ অফ পোষ্টটো ইয়াত দিয়া আছে মানে কোনটোত ষ্টেটত মানে কিমান পোষ্ট আছে সেইটো ইয়াত দি আছে ইয়াত দেখিব পাৰে এইমছ ভোপালত কিমান আছে তাৰপিছত এইমছ ভুৱনেশ্বৰত কিমান আছে তাৰপিছত ইয়াত দেখিব পাৰে এইমছ গুৱাহাটীত কিমান আছে গুৱাহাটীত 78 আমাৰ অসমৰ ল'ৰা ছোৱালী ইয়াত আবেদন কৰিব পাৰিব আমাৰ অসমৰ কাৰণে ইয়াত 78 আছে ইয়াত পোষ্ট তাৰপিছত ইয়াত দেখিব পাৰে গোটেইখিনি ইয়াত দিছে পাটনা নিউ দিল্লী তাৰপিছত ৰায়পুৰ বিজয়পুৰ ইয়াত গোটেইখিনি দিয়া আছে আপোনালোকে নিজেই চাব পাৰে আৰু আপোনালোকক আছে ডিছক্ৰিপশ্যনৰ লিংকটো পাই যাব তাৰ পৰা আপোনালোকে চাব পাৰিব ইয়াত গোটেইখিনি দিয়া আছে নিজে চাব পাৰিব ইয়াত কি আছিল পণ্ডিচেৰী ৰাঁচী ইয়াত গোটেইখিনি দিয়া আছে বহুত আছে ইয়াত আৰু ইয়াত দেখিব পাৰে এলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ এইমছ নাৰ্ছিং অফিচাৰ ৰিক্ৰুইটমেণ্ট যিটো এজ লিমিট যিটো আছে ইয়াত দিয়া আছে লগতে এডুকেশ্যন যিটো কোৱালিফিকেশ্যন সেইটো ইয়াত মেনশ্যন কৰি দিয়া আছে ইয়াত কি আছে এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় BSc অনাৰ্ছ আৰু অনাৰ্ছ আহিব লাগিব নাৰ্ছিং বাই কি আছে BSc নাৰ্ছিং ফ্ৰম এণ্ড অল কি আছে এণ্ড ইণ্ডিয়া নাৰ্ছিং কাউন্সিল ষ্টেট নাৰ্ছিং কাউন্সিল ইয়াক গোটেইখিনি দিয়া আছে চাব পাৰে আৰু সেইবিলাক থাকিব লাগিব BSc থাকিব পোষ্ট চাৰ্টিফিকেট থাকিব লাগিব কি আছিল পোষ্ট বেচিক BSc নাৰ্ছিং হ'ব লাগিব তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব সেইবিলাক এডুকেশ্যন যদি কোৱালিফিকেশ্যন যদি থাকে তেনেহ'লে আবেদন কৰিব পাৰিব আপোনালোকৰ কাৰণে মোৰ ডিছক্ৰিপশ্যনত কি আছে দি দিম লিংকটো আপোনালোকে তাৰ পৰাই পঢ়ি পিনে আপোনালোকে চাব পাৰিব তাৰপিছত ইয়াত আছে বিটুৱেন 18 পৰা 30 বছৰলৈ যদি আছে আপোনালোকে কি আছিলে আবেদন কৰিব পাৰিব ইয়াত এজ যিটো লিমিট আছে 18 পৰা 30 বছৰলৈকে যাৰ আছে ইয়াত আবেদন কৰিব পাৰিব তাৰপিছত ইয়াত অপশ্যন বি নম্বৰ ৰেজিষ্টাৰ্ড এজ নাৰ্ছ এজ কেচেল মিডৱাইফ উইথ ষ্টেট ইয়াত চাব বি নম্বৰটো কি দিছে এজ ৰিলেক্সেশ্যনটো আছে আপোনালোকে জানে তাৰপিছত ইয়াত গোটেইখিনি দি আছে প্ৰচেছটো OBCৰ কাৰণে আছে 3 বছৰ আছে PWBDৰ কাৰণে আছে 10 ইয়াৰ্ছ ইয়াত গোটেইখিনি দি আছে মেনশ্যন কৰা আছে নিজে যাব পাৰিব তাৰপিছত এপ্লিকেশ্যন ফিজটোৰ কথা ইয়াত কোৱা আছে চাব পাৰিব কেটেগৰী যিটো জেনেৰেল OBCৰ কাৰণে কি আছে 3000 টকা সেইটো ফিজ লাগিব SC ST EWSৰ কাৰণে 2400 টকা লাগিব PWDৰ কাৰণে কি আছিল ইয়াত কি আছে মানে হাউ টু এপ্লাই তাৰপিছত দিছে হাউ টু এপ্লাই ফৰ এইমছ ৰিক্ৰুইটমেণ্ট কেনেদৰে ইয়াত আবেদন কৰিব পাৰিব সেই প্ৰচেছটো ইয়াত কি আছে দেখুৱাই দি আছে ইয়াত চাব পাৰিব ইণ্টাৰেষ্টেড এণ্ড এলিজিবল কেণ্ডিডেট মে এপ্লাই অনলাইন ফৰ দিছ ভেকেঞ্চি থ্ৰু অনলাইন মোড বাই ভিজিটিং অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আছে ইয়াত আবেদন কৰিবলৈ কৈছে আপোনালোকক কি আছে লিংকটো মই কি দিম আৰু এটা কথা আপোনাৰ যদি ফাৰ্ষ্ট টাইমৰ কাৰণে ভিডিঅ'টো চাই আছে এতিয়ালৈকে কি আছে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিঅ'টোত লাইক এটা কৰা নাই লাইক এটা কৰি দিয়ক কিয়নো আপোনালোকৰ কাৰণে ডেইলি এটা দুটা ইনফৰমেশ্যন ভিডিঅ' দিয়ে থাকোঁ সেইকাৰণে কি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকৰ সুবিধাৰ কাৰণে হ'ব আপোনালোকৰ কাৰণে নেক্সট আৰু এটা ভিডিঅ' আনিম